হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য পাঠশালাত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজে যেনেদৰে বিচাৰিব তেনেদৰে কৰিব সাজু মুখ্যমন্ত্ৰী। প্ৰকৃত ৰহস্য তথা প্ৰকৃত দোষী যাতে অতি সোনকালে ধৰা পৰে তাৰ বাবে কাম কৰি থকা হৈছে। জুবিন গাৰ্গ এতিয়া কেৱল অসমৰ সম্পদ হৈ থকা নাই। জুবিন গাৰ্গক এতিয়া গুগলে স্বীকৃতি দিছে হামিং কিং অফ দ্য ৱৰ্ল্ড হিচাপে। জুবিন গাৰ্গৰ দৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল। আমি শংকৰদেৱ গুৰুজনাকো বিশ্বত প্ৰতিষ্ঠা কৰিব পৰা নাই। দেশৰ 195খন দেশৰ ভিতৰত 124খন দেশে আজি জুবিন গাৰ্গক গুগলত বিচাৰিছে। অসমীয়া সত্তাৰ লগতে জুবিন গাৰ্গৰ দেশপ্ৰেমো আছে। আজিৰ এই মন্তব্য প্ৰকাশৰ লগতে জুবিন গাৰ্গৰ গীতৰ দুটি কলি আওৰালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। স্বাভাৱিক কাৰণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকুৱাকৈ আমাৰ এগৰাকী অভিযন্তা যিহেতু আত্মহনন কৰিবলগীয়া হৈছিলে বঙাইগাঁৱত, সেইগৰাকী মহিলাৰো আনকি যিটো মানে আত্মহনন কৰাৰ কাহিনী আমাৰ CID জৰিয়তে কৰাৰ পিছতো CID লৈ দিছেগৈ, CBI লৈ দিছেগৈ। ঠিক তেনেকুৱাকৈ ৰাইজে যেতিয়ালৈ সন্তুষ্ট নহ'ব, ৰাইজে যেনেকুৱাকৈ বিচাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই তদন্ত কৰাৰ কাৰণে সাজু আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনৰ প্ৰবল ইচ্ছা যাতে প্ৰকৃত দোষী যাতে ধৰা পৰে, প্ৰকৃত ৰহস্য যাতে সকলো অসমৰ ৰাইজে যাতে জ্ঞাত হয়, সেইটো আমি সকলোৱে বিচাৰিছোঁ। অসমবাসী ৰাইজৰ লগত আমি সকলোৱে বিচাৰিছোঁ। কিন্তু মই এই ক্ষেত্ৰত এটা কথা আহ্বান কৰিব বিচাৰিছোঁ, জুবিন গাৰ্গ এতিয়া কিন্তু অকল অসমৰ সম্পদ হৈ থকা নাই। জুবিন গাৰ্গক অকল এতিয়া অসমীয়া হৈ থকা নাই। আমি এতিয়াও মই মাজে মাজে এইকেইদিন দেখি আহিছোঁ মই ছ'চিয়েল মিডিয়াৰ যোগে জুবিন গাৰ্গ অসমীয়া, জুবিন গাৰ্গ অসমৰ এই কথাষাৰ আমি যদি কওঁ তেতিয়া জুবিন গাৰ্গক আমি বিশ্বত প্ৰতিষ্ঠা কৰিব নোৱাৰিম। যি সময়ত আমাৰ জুবিন গাৰ্গক গুগলে আজি স্বীকৃতি দিছে হামিং কিং অফ দ্য ৱৰ্ল্ড, জুবিন গাৰ্গ বুলি ক'লে হামিং কিং অফ দ্য ৱৰ্ল্ড বুলি কৈছে বিশ্বৰ। তাৰপিছত যদি আমি তেওঁক যদি অকল অসমীয়া কৰি থাকোঁ, তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ক্ষেত্ৰত যেনেকুৱা হৈছে, তেওঁক যেনেকৈ আমি বিশ্ব দৰবাৰত দূৰৰ কথা ভাৰতত প্ৰতিষ্ঠা কৰিব পৰা নাই, গতিকে এই ভুলটো যাতে এইবাৰ অসমীয়া যাতে নকৰে। তেওঁ যিহেতু এগৰাকী বিশ্বৰ ব্যক্তি আৰু অসমীয়া সত্তা আছে জুবিন গাৰ্গৰ, কিন্তু অসমীয়া সত্তাৰ লগতে দেশপ্ৰেমো আছিলে। অন্য গীতিকাৰে লিখা গীত তেওঁ নিজে গাইছে আৰু সেই গীতত মই নিজে শ্ৰৱণ কৰিছোঁ। তেওঁ বিশেষ দুটা যদি মই আজি বিচাৰি পাইছোঁ। এটা গীতত তেওঁ গাইছে, এই দেশ মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে মোৰ সোণোৱালী ভৱিষ্যতৰ সপোন। অৰ্থাৎ ভাৰতবৰ্ষক লৈ পেলাই তেওঁ ভৱিষ্যতৰ সপোন ৰচা বুলি কৈছে। ঠিক তেনেকুৱাকৈ এটা গীতত কৈছে, যি দেশ আমি তেজেৰে গঢ়িছোঁ সেই দেশ আমাৰ প্ৰাণ, গোটেই দেশত বিয়পি আছে সেউজ মনৰ গান। গতিকে গোটেই দেশক লৈ গাই তেখেতে